সংবাদমেল আয়োজন কৰি আব্দুল মান্নাফ মীৰ আৰু জোৰান আলীয়ে উভতি ধৰিলে অভিযোগকাৰীক। MGNৰেগাৰ কামত হোৱা দুৰ্নীতিৰ অভিযোগ মিছা আৰু ভিত্তিহীন আখ্যা আব্দুল মান্নাফ মীৰ আৰু জোৰান আলীৰ। ইতিমধ্যে উক্ত পথৰ কাম সম্পূৰ্ণ ধন মোকলাই দিয়া হোৱা নাই আৰু কাম এতিয়াও চলি আছে বুলি জানিবলৈ দিয়ে। কামৰ নামত 2 লাখ টকা দাবী কৰিছিল যদিও টকাখিনি নিদিয়াৰ বাবে এইবোৰ মিছা কথা উত্থাপন কৰি আছে বুলি অভিযোগ উত্থাপন কৰে। উল্লেখযোগ্য যে চাপৰ ৰৌমাৰী 2য় খণ্ড গাঁৱৰ বাসিন্দা নুবাব আলীয়ে পথ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছিল আব্দুল মান্নাফ মীৰ আৰু জোৰান আলী শ্বাহ আলম মীৰৰ বিৰুদ্ধে। এতিয়া কোন সঁচা কোন মিছা বিভাগীয় কৰ্তৃপক্ষৰ তদন্ততহে ওলাই পৰিব। নমস্কাৰ, মোৰ নাম জোৰান আলী। এইটো যেটো অভিযোগ লৈ আহিছে সেইটোৱে আমি কাম কৰিছোঁ 1/6/2023 চনত, যেটো আমাক ইষ্টিমেট দিছিল ব্লকৰ পৰা। আমি সিমানখিনি কাম কৰিছিলোঁ, একদম যিমানখিনি ধুনীয়াকৈ কাম কৰিব লাগে কাম কৰি দিছোঁ। আমি একদম এই আপুনি GPS লগাই কিনি ফটো চটো উঠাই লৈছোঁ, একদম ফটো চটো উঠাই লৈছোঁ, মানে ধুনীয়াকৈ যিমানখিনি কাম কৰিব লাগে। ইয়াতে আমাৰ ইঞ্জিনিয়াৰখিনি চাইখিনি আহিছে, আহাৰ পিছত কৈছে না কামটো ঠিকেই আছে। এতিয়া আমাৰ গাঁৱত যিখিনি কাম কৰাৰ পিছত তেওঁলোকে ট্ৰেক্টৰ, আমাৰ গাঁৱত বহুত ট্ৰেক্টৰ আছে, মিনিমাম এটা ট্ৰেক্টৰে অহা যোৱা কৰাৰ পিছত মিনিমাম 40 বাৰ আপ ডাউন কৰে। অহাৰ পিছত আমাৰ ইষ্টিমেট আছে 3 ফুট। এটা ট্ৰেক্টৰ যদি 2 বাৰ করে আপ ডাউন কৰে, দিনত যদি 40 বাৰ আপ ডাউন কৰে, তাৰপিছত কিমান থাকিব? ট্ৰেক্টৰ যদি ৰাস্তাখন ভাঙি দিয়া, তাৰপিছত আকৌ এওঁলোকে কৰে কি কমপ্লেইন কৰে যে ট্ৰেক্টৰ মানে মাটি কাটা হোৱা নাই। এইটোতো আমি কেনেকৈ মানে 3 বাৰ 4 বাৰ আমি বনালোঁ ইষ্টিমেটের হিসাবতে। এওঁলোকে কৈ থাকে যে আমি বনোৱা নাই। আমি অলৰেডি ইষ্টিমেটেড কৈ আমি কাম কৰাত বেছি কৰি ফেলেছি। ইয়াতে আমাৰ কি ক'ম, এওঁলোকে যে অভিযোগ দিছে বেছি ট্ৰেক্টৰ, আমাৰ গাঁৱত যিখিনি ট্ৰেক্টৰ মানে আমাৰ ৰাস্তা কাটা নাই, সেইকাৰণে মানে ট্ৰেক্টৰে বেছি। অভিযোগটো কাৰণ হ'ল এওঁলোকৰ লাগে আগে পইচাটো, মানে এওঁলোকে লাগে 1 নম্বৰত হ'ল কামটো নালাগে, লাগে পইচা। আগতে সি যি ল'ৰাটো কৈছে সি আমাৰ লগতে আছিল, লগত থাকাতে ইহঁতৰ লাগে আগতে পইচা লাগে। আমি তাক যদি আগতে পইচা দিওঁ, আমি কামটো কেনেকৈ চলাম? আমি কৈছোঁ যে ঠিক আছে তোক পইচা দিম, আমি তয়ে কামটো কৰাব লাগিব। কয় না পইচাটো আগত পইচাও দিব লাগিব, তাৰ পইচাও আমাক আৰু কাম করতে পইচা দিব লাগিব। আমি ক'ত পৰা পইচা দিম? মানে ডোনেশন লাগে ইয়াত। নমস্কাৰ, মই মুন্নাব আলী মীৰ। যোৱাকালি নবা আলী মীৰে আমাৰ ওপৰত এটা অভিযোগ আনিছে। অভিযোগটো হ'ল ৰাস্তাটো আমি আগতে মানে কৰা কাম আছিল, এইটো অমৃতসৰৰ লগত, আৰু টোটাল এষ্টিমেট হ'ল 7,63,520 টকা। বৰ্তমানলৈকে আমাৰ কামটো ৰানিং চলি আছে। চৰকাৰে আমাক 2,42,000 টকা আমি ডিমাণ্ডত পাইছোঁ, ডিমাণ্ড চলি আছে, কাম চলি আছে। আমি ট্ৰেক্টৰেদি মাটি কাটি আছোঁ আৰু কামলাও মানে জব কাৰ্ড হোল্ডাৰো কাম কৰি আছে। ভিডিঅ' ফুটেজ আমাৰ লগত আছে, আপোনালোকক লাগিলে আমি দিব পাৰিম। মানে আমাৰ আগৰৰ পৰা লাগি আছে, অমৃত সৰোবৰৰ লগত লাগি আছে। আপোনালোকে গমেই পায়, ইয়াত মাৰামাৰিও হৈছে, মাৰপিটো হৈ গৈছে। ই মানে খালি মানুহৰ লগত আমাৰ লগত এটা কাজিয়া লগাই দি লাষ্টত সেইটো নাপাল। ই মানে ডিমাণ্ড দিছে, অন্য মানুহৰ দ্বাৰা মোক মোৰ পৰা মানে 2 লাখ টকা মানে হেৰি কৰিছে চাইছে, কিন্তু সেই টকাটো দিয়া নাই কাৰণে নবালে মানে ইয়াক টেক্স লাগে, দাদাগিৰি টেক্স লাগে। কাম মোক 2 লাখ টকা দি নহ'লে কাম ক'ত, নহ'লে নহ'ব। কিন্তু আমি এইটো মানি লোৱা নাই, কাৰণ আমি মানি ল'ম ক'ত? আমাক চৰকাৰে অনুদান ইমানখিনি দিয়াই নাই, ইমান দিন দিয়াই নাছিল। জাষ্ট 1 মাহ বা 2 মাহ আগতহে আমাক দিলে। চ' মই বেছি আৰু বহলাই নকওঁ। মোৰ কথা হ'ল, যদি ইয়াৰ মাজত ইয়াক যদি ৰাস্তাই লাগে, ইয়াৰ ঘৰৰ সন্মুখতো ৰাস্তাটো এৰি দিব লাগে। মানে যি মানে বেৰা দি আছে, মানে বাহিৰ হেৰি দি, এইটো এৰি দিব লাগে। যদি ইয়াৰ মাজত যদি সততাল আছে, আৰু যদি মানে গাঁৱৰ মানুহবিলাকক ভাল পায়, একচুৱেলি যদি ৰাস্তা লাগে, তেনেহ'লে এইখিনি ক্লিয়াৰ কৰি দিব লাগে। আপোনালোকৰ মাধ্যমত মই এইটো কথা জনালোঁ। চৰকাৰে ইয়েতো কাম কৰিছে, বিপিন বেনাৰ্জীৰ এটা কাম কৰিছে, নামান্য কাম কৰি থৈ দিছে। IBS 2টা কাম কৰিছে, IBS 2টা ক'ত গেল? ৰাস্তাৰ এটা কাম কৰিছে ঘবেৰগাঁও বুলি কয় আমাৰ, সেইটো 6 লাখ টকাৰ কাম কৰি বাকী 16 লাখ টকা মাৰি দিছে। তেনেহ'লে এইবিলাক কোনে? কৰ্তৃপক্ষই, বিভাগীয় কৰ্তৃপক্ষই এইটো
মোৰ বদৰে মানে উচিত মানে তদন্ত কৰিব লাগে। ইয়াৰ নামত বহুত অভিযোগ আছে আৰু আছে, আমি এতিয়া এইবিলাক বহলাই নকওঁ। এইটো আগতে কাম কৰা আমাৰ ভিডিঅ' ফুটেজ আছে, GPS ফটো আছে। আমি এইটো আগতে কাম কৰিছোঁ, অলৰেডি 4 লাখ টকাৰ আমি নিজা পকেটৰ পইচা দি কাম কৰিছোঁ। আমাক আগতে অনগয়িং দেখাব লাগে, নহ'লে অমৃত সৰোবৰৰ বিল নহয়। নেক্সট আমি দেখিলোঁ মানে ট্ৰেক্টৰ এনি টাইম চলি থাকে, এনেকুৱা এটা দিন নাই যে ট্ৰেক্টৰ সেইটো ৰাস্তা দি নাযায়, ফলত ৰাস্তাটো অলপ বেয়া হয়, আমি আকৌ ৰিপেয়াৰিং কৰি দিওঁ। ই তাও নামানিলে ই এটা কমপ্লেইন কৰিছে, নগালী মিডিয়াত কমপ্লেইন কৰিছে, আমাৰ ভিডিঅ' ছাৰ লগে লগে গৈছে, যাই মোক অৰ্ডাৰ কৰিলে আপুনি মাটি কাটি দিব, মই মাটি কাটি দিছোঁ, প্লাছ মানুহবিলাক জব কাৰ্ড হোল্ডাৰক লগাই দিব দিছে। আমি কাম কৰি আছোঁ, জব কাৰ্ড হোল্ডাৰক বোলে ইহঁতকতো পইচাটো দিব লাগিব ন, হাজিৰাটো দিব লাগিব, ইহঁতক হাজিৰাটো দি দিছোঁ, ইহঁতৰ হাজিৰা ক্লিয়াৰ আছে। আৰু এই ডিমেণ্ডৰ 82জন ডিমেণ্ড দিছিলোঁ, নেক্সট টাইম যিটো ছেকেণ্ড থাৰ্ড বিলত মানে এইটো বিল এতিয়াও মানে জব কাৰ্ড হোল্ডাৰক এতিয়াও পোৱা নাই। আমি কামটোৰ পইচা এতিয়াও সম্পূৰ্ণ পোৱা নাই, মাত্ৰ আমাক 2,42,000 টকাহে দিছে। আৰু আমি কাম চলি আছে, ৰানিং চলি আছে, আৰু ৰানিং চলি থকা অৱস্থাত কামটোত কমপ্লেইন কেনেকৈ কৰিব পাৰে, মই এইটো ভাবিব পৰা নাই। আমি যোনটো কাম কৰি আছোঁ, মই ধুবুৰী জিলা মহোদয় উপায়ুক্তক মই সৰুজোৰে অনুৰোধ জনাম, আৰু আমাৰ বিলাসীপাৰা চাব ডিভিশ্যন চিভিল এছ.ডি.অ' মেডামক মই অনুৰোধ জনাম। চৰকাৰী কামত আমি আগৰ পৰাই সিহঁতে বাধা কৰি আছে, আমি সিহঁতৰ কাৰণে বহুত অসুবিধা ভোগ কৰি আছোঁ। আমাক কাম কৰিব শান্তিমতে কাম কৰিব দিয়া নাই, কাম কৰি থকা অৱস্থাত কমপ্লেইন মাৰে, মানে কিবা ক'লে মানে মাৰবা আহে। আমি এইবিলাক মানে বহুত অসুবিধাত ভুগি আছোঁ। গতিকে মহোদয়লৈ মোৰ বিনম্ৰ অনুৰোধ, যাতে এই বস্তুটো তদন্ত কৰি আমাক কাম কৰিবলৈ সুযোগ দিয়ে। চাপৰৰ পৰা ললিত কুমাৰ ৰায়ৰ ৰিপৰ্ট, নিউজ ৰিপৰ্ট টুডে।